খালী পেটত মিচিৰি স্বাস্থ্যৰ বাবে আশীৰ্বাদ নে ক্ষতি? চেনিৰ বিকল্প নে স্বাস্থ্যৰ গোপন অস্ত্ৰ? মিচিৰি খালে হজম শক্তি বৃদ্ধি হয় নেকি? হিমোগ্লোবিন বজাই ৰখাত কিমান উপকাৰী মিচিৰি? সকলোৰে পাকঘৰত সহজে উপলব্ধ মিচিৰি, কিন্তু এই সাধাৰণ মিঠাইবিধে যে শৰীৰৰ বাবে কিমান উপকাৰী হ'ব পাৰে সেয়া হয়তো বহুতে নাজানে। আয়ুৰ্বেদ অনুসৰি পুৱাই খালী পেটত মিচিৰি মিহলোৱা পানী খালে শৰীৰ সতেজ হোৱাৰ লগতে পেট পৰিষ্কাৰ হোৱাত সহায় কৰে। কেৱল সেয়াই নহয়, কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰাও উপশম দিব পাৰে মিচিৰিয়ে। কাহ চৰ্দিত আক্ৰান্ত হলে মিচিৰি ঘিউৰ সৈতে বা কুহুমীয়া পানীত মিচিৰি আৰু অলপ জলকীয়াৰ গুড়ি মিহলাই খাব পাৰে। গাখীৰৰ সৈতে মিচিৰি খালেও উপকাৰ পোৱা যায় বুলি কোৱা হয়। আনহাতে শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা কমি গ'লে দুৰ্বলতা, ভাগৰ লগা আৰু মূৰ ঘূৰোৱাৰ দৰে সমস্যা দেখা দিয়ে। নিয়মিত মিচিৰি খালে হিমোগ্লোবিনৰ মাত্ৰা অটুট ৰখাত সহায় কৰে আৰু ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে বুলি বিশ্বাস কৰা হয়। খাদ্য সহজে হজম কৰাটো মিচিৰি সহায় কৰে, সেইবাবে বহুতে আহাৰৰ পিছত মিচিৰি খোৱাৰ অভ্যাস ৰাখে। ইয়াৰ উপৰিও শৰীৰক দ্ৰুত শক্তি যোগান ধৰাৰ বাবে মিচিৰিক প্ৰাকৃতিক এনাৰ্জি বুষ্টাৰ বুলিও কোৱা হয়। আনহাতে বিভিন্ন বয়সৰ বহু লোক নাকৰ পৰা তেজ ওলোৱাৰ সমস্যাত ভোগে। নিয়মিত মিচিৰি পানী খালে এই সমস্যাৰ হ্ৰাস পোৱাত সহায় হয় বুলি জনবিশ্বাস আছে। সেয়েহে আপুনিও যদি খালী পেটত মিচিৰি খোৱাৰ অভ্যাস নাথাকে তেন্তে ইয়াৰ সম্ভাৱ্য উপকাৰিতাৰ বিষয়ে এবাৰ জানি ল'ব পাৰে। অৱশ্যে ডায়েবেটিছ বা অন্য কোনো স্বাস্থ্যজনিত সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লৈহে নিয়মিত সেৱন কৰা উচিত। নিউজ ডেস্ক ৰিপৰ্ট NDTV।